জলপ্ৰলয়ৰ কাৰণ বিচাৰি নাগালেণ্ডত প্ৰাগ নিউজৰ সাংবাদিক। 19 জুলাইত কি হৈছিল নাগালেণ্ডত? নাগালেণ্ডে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ বিপৰীতে অসম চৰকাৰে কিয় নিদিলে সতৰ্কবাণী? বানে বিধ্বস্ত কৰা শিৱসাগৰৰ পৰা নাগালেণ্ডৰ মন জিলালৈ বিপদ সংকুল যাত্ৰা প্ৰাগ নিউজৰ সাংবাদিকৰ। ওখৰা মুখৰা পথেৰে কেইবা ঘণ্টা যাত্ৰাৰ অন্তত মন জিলাত উপস্থিত হৈছিল আমাৰ সাংবাদিকৰ দল। আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য। প্ৰবল বৃষ্টিপাতত খহি আহিছিল পাহাৰ। পাহাৰৰ মাটিয়ে পুতি পেলাইছিল গাড়ী। পাহাৰটো কেনেকৈ খহি আহিলে আপুনি চাব, বিশ্বই মোৰ সোঁফালে দেখুৱাব। এইটো কমপ্লিট পাহাৰ এটা খহি আহিলে, সম্পূৰ্ণ সেউজীয়া এটা পাহাৰ, ৰঙা মাটি ওলোৱা, পাথৰ ওলোৱা এটা পৰিৱেশেৰে তললৈ খহি আহিছে। এটা প্ৰকাণ্ড ৰাস্তা, এটা হাইৱে, এটা সেইখন আমাৰ গাড়ীখন আপুনি দেখিছে, আমাৰ গাড়ীখন আপুনি দেখিছে, এইটো এটা আহল বহল পকা ৰাস্তা। পানী গিৰাবৰা মোৰটো বেছি ভয়বৰা থাকিছে, এইটো নিচিনা আৰু আৱাজ বি ওলাই না এনেকুৱা বেছি এনা যাইছে। আৰু ওপৰ ফালে চাই যে ওপৰ ফালে তিনিটা ঘৰ থাকিছে, এইটো গিৰা দেখি না মোৰটো বেছি ভয়বৰা কান্দি না পলাই যাইছে। আপুনি দেখিছে না? হয় দেখিছে। টাইম ভি কেতিয়া আছিলে? মৰ্নিং খান আছিলে? হয় মৰ্নিং, এইটো 6:30 আৰু 6 এইটো টাইম দে। আপোনালোকে চকুৰ পৰা দেখিছে না? হয় চকুৰ পৰা দেখিছে। আমাৰ সাংবাদিকৰ দল যিমানেই মন জিলাৰ ভিতৰলৈ গৈছিল, সিমানেই পানীয়ে খান্দি পেলোৱা পথ আৰু পাহাৰৰ ভয়াৱহ দৃশ্যবন্দী হৈছিল কেমেৰাত। মহাপ্ৰলয়ত কেনেকৈ বিপৰ্যস্ত হৈছিল মন টাউন, সেই দৃশ্য মোৰ সোঁফালে দেখিব। মোৰ সোঁফালে এয়া হৈছে মন টাউন, অৰ্থাৎ নাগালেণ্ডৰ অন্যতম, পূব নাগালেণ্ডৰ এখন অন্যতম জিলা হৈছে মন জিলা। সেই দৃশ্য আমি আপোনালোকক ইয়াৰ পৰা দেখুৱাইছোঁ। এই যিটো ভিজুৱেল, এই ভিজুৱেলৰ পৰা চাওক কেনেকৈ মন টাউনৰ বক্ষ বা বুকু কেনেকৈ তললৈ খহি আহিছিল, যাৰ ফলত 8জনকৈ লোক, 6জনৰ ইতিমধ্যে মৃতদেহ পাইছে আৰু 2জনৰ এতিয়াও সন্ধানহীন, আৰু মন টাউনত বিস্তৰ ক্ষতিসাধন হৈছিল। মন জিলাত কেইবাগৰাকীও স্থানীয় লোকে দি গৈছিল সেই ভয়াৱহ দিনটোৰ বৰ্ণনা। ভাটি ভিজিছে না, ভাটি না যাৰো দুডোখৰ ভাটিছে, তাতে মাইকী 4জন, মতা 4জন, 8জন মানুহ মৰিছে। তো 8জন মানুহ মৰাৰো মাইকী একটা পা নাই, মতা একটা পা নাই। এইটো টাইমিং খান কোনটো টাইমিংটো মৰ্নিং 5:30 এইটো ভাটিছে। তো আৰু মনডাউন হ'ল, মনডাউন দে ঠিক 7 বাজিতে 1 কিলোতে চব জাগাত লেণ্ডশ্লাইড হৈছে। এইটো মৰ্নিং 7 বজাতে? হয় মৰ্নিং 7 বাজিতে হ'ল মনডাউন। তো যাতে 2টা টেট প্ৰতি কাৰণেতো KU চাইড পৰা, এডমিনিষ্ট্ৰেশ্যন চাইড পৰা, পুলিচ পাৰ্চনেল, আছাম ৰাইফল, SDRF, ফায়াৰ ব্ৰিগেডখন আহে না, পানী আৰু GCB, ফকলেণ্ড কি আছে চব টান বেছি মদত দিছে। আৰু এইটোকে মখান পুষ্টি মানুহ মৰিছে, 2টা টেট প্ৰতি নাপাৰো, তাইৰ পা নাই। হ'লে তাহানকে বিচাৰোলে ইয়াতে বা কিমান মানুহ ফৰ্চ লগাইছে আৰু নাগা মানুহখন বেছি মদত দিছে। হ'লে মহান এইটো টেট প্ৰতিটো ল'বলৈ পৰা নাই, পা নাই। নদী বিচাৰিছে, মখান টানাং ৰিভাৰ কামদেত বিচাৰিছে, টিখুটো পুঞ্জা নাই। তো হ'লে টানাং ৰিভাৰ বিচাৰি না, এইটো নালতাক বিচাৰি না আহিছে নদী। প্ৰবল বৃষ্টিপাতৰ ভয়ংকৰ ৰূপৰ চাক্ষুষ বৰ্ণনাৰ লগতে কৈছিল নাগালেণ্ড টিভি আৰু হৰ্ণবিল টিভিত সম্প্ৰচাৰিত হৈছিল সতৰ্কবাণীৰ কথা। টিভিত প্ৰচাৰিত আগতীয়া সতৰ্কবাণীৰ বাবে ৰক্ষা পৰিল বহু লোক। এইটো আপুনি এনে চাইকিয়া হৰ্ণবিল টিভিখন আপুনি অহাৰ পৰা বেছি খুচি পাইছে। কথাটো এনে হৈছে, নাগালেণ্ড নিউজ দি থকাটো মানে একদম এডভান্স এলাৰ্ট দি থাকিছে, পানী আৰু 1 সপ্তাহ আহিব কোনা। তো মহান বি চবটো এনেকৈ ৰেডি থাকিছে। তো এনে অহা দিলে পানী বেছি আহিছে, পানী বৰষুণ বেছি আহিছে। অহা দিলে এইটো জেগাটো এনেকুৱা ফাটি যাইছে, খালি গিৰা একলা নহয়, লেণ্ডশ্লাইড একলা নহয়, ফাটিছে। এইটো বেছি পানী গিৰিছে না? এইটো টাইমত পানীটো বেছি গিৰিছে। কেলে বোলে এডভান্স নাগালেণ্ড নিউজটোও কৈছে, মানে পূৰা এলাৰ্ট থাকিবি, পানী পৰিব।
আজি বি আৰু বি ইটো সপ্তাহ পিছতে আৰু পানী হল উইক আৰু গিৰিব কণ্টিনিউছ গিৰিব কণ্টিনিউছ যেনে 4 দিন গিৰিছে 4 দিন কন্টিনিউ গিৰিছে না কণ্টিনিউ গিৰিছে আৰু এইটো বেছি আপুনি এইটো টাইমতে কবি না এইটো সেমি ফাইনেল খান ভি আছিল না এইটো ইংলেণ্ড ফ্ৰান্স লাগা এইটো দিনতে ষ্টাৰ্ট হৈছে না সেমি ফাইনেল থাৰ্ড প্লেছ কাৰণে খেলিছে ফ্ৰান্স আৰু এইটো ইংলেণ্ড এইটো ডেটে ষ্টাৰ্ট হৈছে না হয় এইটো ডেট পৰাই শুৰু হৈছে আৰু আগিয়ে গিৰি অলপ অলপ গিৰি ৰাখিছে আৰু এইটো ফাইনেল মেচ ৰাজিটো একদম একটা লিমিটে গিৰিছে পানী হেভি আছে ৰেণ্ড বেছি হেভি ৰেণ্ড আছে আৰু এইটো বেছি হেভিটো কৰা নাই কেতিয়াবা আৰু ল' হোৱা নাই একটা লিমিট ঠিক গেৰাই দিনা মাটি চব এনে বিয়া হৈছে ইয়াৰ উপৰিও নাগালেণ্ডৰ মন জিলাৰ বিভিন্ন অঞ্চলত হোৱা ক্ষয় ক্ষতিৰ বৰ্ণনা দি কৈছিল নাগালেণ্ডৰ মন জিলাত নাই কোনো জলবিদ্যুৎ প্ৰকল্প কোনো মানুহ সঁচা না মিছা আছে ফ্ৰড নিউজবোৰ হ'ব পাৰে সঁচা নিউজবোৰ হ'ব পাৰে নাগালেণ্ডত ডেম আছে ডেম খুলি দিছে নেকি বোলে নাগালেণ্ড একো ডেম নাই এটা ভি নাই না একটা ডেম বি নাই মনতেতো একটা ভি নাই না মনতে একটা ডেম বি নাই আৰু একটা কৈছে এইটো মোককচুং সাইডতে ডেম খান গেট খুলি দিছে ডেম আছে এইটো আন্ডাৰ কনষ্ট্ৰাকচন এইটো ফলছ আছে ট্ৰুথ আছে এইটোতো মুকচুং ফালে ডেম আছে এইটোতো মই বিশ্বাস নাই নাগালেণ্ডৰ পৰা অহা পানীৰ সোঁতে অসমৰ উজনিত যি জলপ্ৰলয়ৰ সৃষ্টি কৰিলে সেই জলপ্ৰলয়ৰ দুৰ্দশা কেতিয়া অন্ত পৰিব তাৰ উত্তৰ নাই কাৰোৰে হাতত কিন্তু ইয়াৰ বিপৰীতে বিভিন্নজনৰ মনত সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্নৰ নাগালেণ্ড চৰকাৰৰ দৰে অসম চৰকাৰে কিয় আগতীয়াকৈ সতৰ্ক কৰি নিদিলে অসমৰ নৈপৰীয়া ৰাইজক নাগালেণ্ডৰ পৰা উৎপল বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ